ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। তোমালোকৰ 2 নম্বৰ অধ্যায় আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে আমি আগৰ ক্লাছত শেষ কৰিছো। আজি আমি 4 নম্বৰ অধ্যায় আৰম্ভ কৰিম পৰমাণুৰ গঠন। তোমালোকে ভাবিব পাৰা 3 নম্বৰ অধ্যায়টো কি হ'ল? আচলতে 3 নম্বৰ অধ্যায়টোত অণুৰ কথা আছে, যৌজ্যতাৰ কথা আছে, মানে যৌগবোৰ কেনেকে গঠন হয় সেইবোৰ আছে। কিন্তু সেইবোৰ জানিবলৈ মই ভাবো যে যদি তোমালোকে 4 নম্বৰ অধ্যায়টো অলপ জানি লোৱা তেতিয়া 3 নম্বৰ অধ্যায়টো জানিবলৈ সহজ হ'ব। সেইকাৰণে আমি 4 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰিছো। 3 নম্বৰ অধ্যায়ৰ প্ৰায় 50% তোমালোকে 4 নম্বৰ অধ্যায় নাজানাকে জানিবা, কিন্তু শেষৰ ফালে কেইটামান টপিক আছে যিকেইটা তোমালোকে 4 নম্বৰ অধ্যায় নাজানিলে জানিবলৈ অসুবিধা হ'ব। সেইকাৰণে মই ভাবিলো আমি প্ৰথম 4 আৰম্ভ কৰো। 4টো ভালকৈ বুজি ললে 3টো আমি অতি সহজে বুজিব পাৰিম। তো আমি আৰম্ভ কৰো। 2 নম্বৰ অধ্যায়ত শেষত তোমালোকে এটা টপিক পাইছিলা আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, আৰু তাত তোমালোকে কি পাইছিলা যে যিবোৰ বিশুদ্ধ পদাৰ্থ সেইবোৰ দুটা ভাগত ভগাব পাৰি, মৌল আৰু যৌগ। তো তেতিয়া মই তোমালোকক বুজাওতে কৈছিলো যে মৌল আৰু যৌগৰ পাৰ্থক্য এতিয়াৰ কাৰণে জাস্ট ভাবি থোৱা, আমি ইয়াৰ পিছৰ চেপ্টাৰত ভালকৈ আলোচনা কৰিম। তো এই মৌল যৌগ এইবোৰৰ পাৰ্থক্য কি হে আটাইবোৰ তোমালোকে চেপ্টাৰ 4 আৰু চেপ্টাৰ 3 4 আৰু 3 অধ্যায় যেতিয়া বুজিবা তেতিয়া একদম সকলোখিনি ক্লিয়াৰ হৈ যাব। আৰু মই আশা কৰো যে এই 4 আৰু 3 এই দুটা চেপ্টাৰ তোমালোকে যিমান পাৰা সিমান বেছি মনোযোগেৰে পঢ়িবা, কাৰণ এই দুটা চেপ্টাৰ অকল 9তে শেষ নহয়, এই 9ৰ ৰিলেচন 10ত থাকিব। ইখিনি বুজিলেহে তোমালোকে 10ৰ যিবোৰ অধ্যায় আছে, 10ৰ মানে ৰসায়ন বিজ্ঞানৰ যিবোৰ অধ্যায় আছে এইবোৰ সহজে বুজিব পাৰিবা। এইবোৰ কথা আৰু তাতে নতুনকৈ নহয়, কিন্তু ইয়াৰে সম্পূৰ্ণ ব্যৱহাৰ তোমালোকে ক্লাছ 10ত পাবা। তো সেইকাৰণে তোমালোকে যাতে 10ত গৈ পেলাই হঠাৎ বস্তুবোৰ কি হল কেনেকে হল ভাবিবলগীয়া নহয়। সেইকাৰণে 3 আৰু 4 পাৰিলে একদম মূৰত মানে কি আৰু চপাই লবা, তেতিয়াহে যদি তোমালোকৰ ৰসায়ন বিজ্ঞান ক্লিয়াৰ হৈ যাব। তো মই মোৰ ফালৰ পৰা যিমান পাৰো সিমান চেষ্টা কৰিম। তো মই তোমালোকৰ বিজ্ঞানৰ যিটো প্ৰথম পাঠ আমাৰ চাৰিওকাষৰ বস্তুবোৰ, সেইটোত মই তোমালোকক কণিকা বুলি কথা বুজাইছিলো নে নাই? মই যে মাটিৰ লদা গুৰি কৰি দেখাইছিলো, মই কি বুজাইছিলো যে কঠিন পদাৰ্থ হওক, জুলীয়া পদাৰ্থ হওক, গেছীয় পদাৰ্থ হওক, আটাইবোৰ কণিকাৰে গঠিত, কিছুমান সৰু সৰু অংশৰে গঠিত। সকলোকে ভাঙি 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 আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ ৰূপান্তৰিত কৰিব পাৰো। এতিয়া সেই কণিকাবোৰনো কি, কেনেকুৱা, তাৰ বিষয়ে আমি এই অধ্যায়ত আলোচনা কৰিম। চোৱা, আমি দুটা শব্দ পাইছিলো, মানে কণিকায়ে দুটা টাইপৰ কণিকা পাম, এটা অণু এটা পৰমাণু। তো তোমালোকে নিশ্চয় অণু পৰমাণু নামটো শুনিছা, কিন্তু দুইটাৰ পাৰ্থক্যটো কি? অণু হল পদাৰ্থ এটা ক্ষুদ্ৰতম অংশ যিয়ে পদাৰ্থটোৰ গুণটো ধৰি ৰাখে। মানে তোমালোকে যদি পানীৰ অণু লৈছা, সেই পানী মানে পানীক তোমালোকে ভাগ কৰি 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 একদম আটাইতকৈ যিটো সৰু অংশ পাবা সেইটো কি হ'ব? পানীৰ অণু। পানীৰ অণুটোক যদি ভাঙা তোমালোকে পৰমাণু পাবা, কিন্তু সেই পৰমাণুটোত পানীৰ গুণ নাথাকিবও পাৰে। কিছুমানত থাকিব, কিছুমানত নাথাকিব। ক'ত থাকিব ক'ত নাথাকিব আমি ডিটেইলছত গলে আৰু গম পাম। তাৰপিছত তো এনেকুৱা হৈ যায় যে তুমি যদি অণুটোক লৈকে ভাঙা তেতিয়াহলে সেই বস্তুটোৰ গুণবোৰ থাকে, মানে সেইটোক চাই তুমি ক'ব পাৰা যে এইটো পানী হয়। এটা কাঠৰ টুকুৰা একদম গুৰি কৰি 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 যিটো একদম ক্ষুদ্ৰতম কণিকা, তাতকে বেছি আৰু ভাগ কৰিব নোৱাৰা, যিটো পাবা সেইটো কি হ'ব? অণু। মানে সেইটো চাই ক'ব পাৰিবা এইটো কি হয়? কাঠৰ অণু। যিকোনো বস্তু, পানী হওক, কাঠ হওক, প্লাষ্টিক হওক, কাপোৰ হওক, এনিথিং, আমাৰ হিউমেন বডি, এনেকে অণু মানে কি হল? যাক তোমালোকে কি ক'ব পাৰা? ক্ষুদ্ৰ পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা। কিন্তু মই যদি কওঁ পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা কি বুলি কম? অণু। কিন্তু তোমালোকে এটা নতুন শব্দ পাবা, পৰমাণু। তো এই অণুৰ পৰা পৰমাণুটো কেনেকে পায়? অণুটো ভাঙিলে আমি পৰমাণু পাম। কিন্তু এইটো কি হ'ব?
এইটো পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা হ'ব কিন্তু একেটা বস্তু মানে দুটা বস্তুটো ক্ষুদ্ৰতম হ'ব নোৱাৰে কাৰণ ক্ষুদ্ৰতম মানে কি তাতকৈ সৰু আৰু নাই তো হয়তো অণুটো ক্ষুদ্ৰতম হ'ব নাই বা পৰমাণুটো ক্ষুদ্ৰতম হ'ব হয় না নাই তো অণু আৰু পৰমাণুৰ দুইটাই ক্ষুদ্ৰতম কিন্তু পাৰ্থক্যটো কি এই অণুটোত পদাৰ্থৰ গুণ থাকে মানে যেটো গুণ মানে গুণ দোষ মানুহৰ গুণ দোষ কোৱা নাই পদাৰ্থৰ যিবোৰ ধৰ্ম গুণ ধৰ্ম এইবোৰ অণুত থাকিব কিন্তু পৰমাণুত এই গুণ ধৰ্ম নাথাকে মানে কি হল অণু হল পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা যিটোৱে পদাৰ্থৰ গুণবোৰ ৰাখে মানে ধৰিলা আটা তোমালোকে আটাৰ গুৰি দেখিছা চাগে আটা যদি গুৰিটো চোৱা সেই গুৰিটোতো আটাৰ গুণ থাকিব কিন্তু তাক যদি ভাঙি পৰমাণু বনাই দিয়া তেতিয়াহলে তুমি ক'ব নোৱাৰা যে এইটো আটা হয় সেইটো হৈ গ'ল অণু আৰু পৰমাণু এতিয়া অলপ ডিফিকাল্ট হ'ব কিন্তু আমি আৰু পিছত বুজিম যে কিহৰ কাৰণে মই কৈছো যে গুণ আৰু ধৰ্ম অণুত থাকে পৰমাণুত নাথাকে বস্তুটো আমি যদি সৰুৰ পৰা আৰম্ভ কৰো তেতিয়া আমাৰ বুজিব সহজ হ'ব মানে আমি আৰম্ভ কৰিম পৰমাণুৰ পৰা সেই কাৰণে মই অধ্যায় 4 আৰম্ভ কৰিছো অধ্যায় 3ত অণুৰ পৰা আৰম্ভ কৰিছে তেতিয়া মোৰ মতে হা কিতাপৰ জুনে লিখিছে তেওঁলোকে নিশ্চয় জানে কিন্তু মই নিজৰ বুজাবৰ কাৰণে কৈছো মই 4টো আগে বুজাই 3টো পিছত বুজাবলৈ সুবিধা পাওঁ সো আমি ধৰি লম এতিয়া কি পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা কোনটো হ'ব পৰমাণু তো তোমালোকে পৰমাণুৰ পৰা অণু আমি পিছত যাম এতিয়া বুজি পালা পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা পৰমাণু মানে কি তাতকৈ ক্ষুদ্ৰতম নাই বুলি বহুত বছৰলৈ মানুহে ভাবি আছিল যে পদাৰ্থ ভাঙি ভাঙি গলে আটাইতকৈ ক্ষুদ্ৰ আমি কি পাম পৰমাণু পাম তো পৰমাণু যদি ক্ষুদ্ৰতম হয় কি হ'ব অবিচ্ছেদ্য হ'ব নে নাই মানে কি তাক আৰু ভাঙিব নোৱাৰি কিন্তু 1900 চনত জানা গ'ল যে পদাৰ্থ অবিচ্ছেদ্য নহয় পদাৰ্থ ভাঙিব পাৰি তো পদাৰ্থ ভাঙি পেলাই যদি তোমালোকে পদাৰ্থ ভাঙা কি পাবা তিনিটা বেলেগ বেলেগ কণিকা পাবা এটা পদাৰ্থ ভাঙি পেলাই কি সৰি এটা পৰমাণু ভাঙি পেলাই কি হয় তিনিটা বেলেগ বেলেগ কণিকা পাবা তো সেই কণিকাবোৰক কি কম আমি পৰমাণুৰো ভাগ হয় নে নাই তো সেইবোৰক উপপৰমাণু বুলি কম আমি তো তোমালোকে নিশ্চয় নাম শুনিছা ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন কি হয় পৰমাণুৰ ভাগ হয় তো এতিয়া তোমালোকে ক'ব পাৰা ও মানে অণুটোতো ক্ষুদ্ৰতম নহয় পৰমাণু ক্ষুদ্ৰতম নহয় তাকো আকৌ ভাগ কৰিব পাৰি ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন মানে ক্ষুদ্ৰতম আৰু কিমান হ'ব তাৰ পিছত যদি তোমালোকে আৰু পিছলে পঢ়া এই মানে ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন এইবোৰকো আকৌ ভাগ কৰিব পাৰি এনেকে ভাগ ভাগ কৰি যাব পাৰি কিন্তু কিছু প্ৰত্যেকটো লেভেলত বেলেগ বেলেগ হয় যেনেকে মই কৈছো অণুটো কি হ'ব য'ত ধৰ্ম থাকে পৰমাণুত ধৰ্মই নাথাকে আৰু পৰমাণুৰ পিছত ইলেক্ট্ৰন প্ৰোটনবোৰ আৰু কিবা কিবি বেলেগ আহি যাব তো আহা আমি এতিয়া ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰ পৰা আৰম্ভ কৰো তোমালোকে নিশ্চয় পৰমাণুটো বুজি পালা পৰমাণুটো কি কোনো এটা পদাৰ্থৰ ক্ষুদ্ৰতম অংশ যিটোৱে পদাৰ্থটো বনায় মানে ধৰা হল এটা ঘৰ আছে ঠিক আছে তো সেই ঘৰত এই ওয়াল আছে ওয়ালবোৰ বান্ধোতে কিহেৰে বান্ধিছে ইটাৰে বান্ধিছে নে নাই তো তোমালোকে ধৰি ল'ব পাৰা যে সেই ইটাবোৰ এটা এটা পৰমাণু সো এনেকে বিভিন্ন ইটা লগ লাগি 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 এই ওয়ালখন বনাইছে তো পৰমাণু বেলেগ বেলেগকে লগ লাগি পেলাই কেতিয়াবা আমাৰ নৰ্মেল বোম্বে টাইপ ঘৰ বনিব কেতিয়াবা বিল্ডিং বনিব কিন্তু সবতে কি হৈছে ইটা লগ লাগিছে নে নাই আৰু ইটা কিহে লগ লগাইছে সিমেন্ট বালি এইবোৰ আমি লগ লগাইছো তো সব পৃথিৱীত যিমান বস্তু আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে সেই সকলো বস্তুৰে ইটাটো কি হয় পৰমাণু মানে পৰমাণু লগ লাগি বিভিন্ন ধৰণৰ বস্তু হয় যি নাম কোৱা তোমালোকে বহি কিতাপ কাঠ পেন্সিল গাখীৰ পানী হাইড্ৰোজেন অক্সিজেন যিমান তোমালোকৰ মূৰত বস্তু আহে সেই সকলোবোৰ কি হয় পৰমাণু লগ লাগি হয় পৰমাণু বহুত কেইটা এনেকে পৰমাণু লগ লাগিব বেলেগ বেলেগ ধৰণে লগ লাগিব কোনোবাটো এনেকে লগ লাগিছে কোনোবাটো এনেকে লগ লাগিব লাইন লাইনকে
কোনোবাটো আকৌ গেপ কে থাকিব কিছুমান ধৰিলা ইমান দূৰত আছে এটা ইয়াত আছে এটা এনেকে বেলেগ বেলেগ ধৰণে পৰমাণুবোৰ লগ লাগি বেলেগ বেলেগ বস্তু উৎপন্ন কৰিব ঠিক আছে ইয়ালৈকে এতিয়া আমি চাম পৰমাণু কেনেৰে গঠিত হয় কেনেদৰে গঠন কৰা হয় তাৰ আগতে আমি জাস্ট যিখিনি ইতিহাস আছে যোনে এইবোৰ কৰিছিলে সেইখিনি অলপ পঢ়ি চাওঁ 1900 চনত এইটো জনা গৈছিল যে পৰমাণুবোৰ অবিভাজ্য নহয় মানে 1900ৰ আগলৈকে মানুহে ভাবিছিলে পৰমাণুবোৰ আৰু ভাগ কৰিব নোৱাৰি কিন্তু 1900ত গম পালে যে পৰমাণুবোৰ ভাগ কৰিব পাৰি কোনে প্ৰথম ক'লে জে থমসনে প্ৰথম কৈছিলে জে থমসন নামৰ মানুহজনে প্ৰথম কৈছিলে যে পৰমাণু ভাগ কৰিব পাৰি আৰু ইয়াৰ এটা ভাগৰ নাম কৈছিলে ইলেক্ট্ৰন আটাইতকৈ প্ৰথম আৱিষ্কাৰ হোৱা মানে কি আৰু পৰমাণুৰ অংশ উপাংশটো হৈছিলে ইলেক্ট্ৰন তাৰ পিছত তোমালোকৰ প্ৰশ্নাৱলী 47ত এটা প্ৰশ্নাৱলীত কোৱেশ্চন আছে কেনেল ৰশ্মি কি তো 1886 চনত গোল্ডষ্টেইনে গেছৰ বিদ্যুৎ মৈক্ষণত গেছৰ মানে ধৰি লোৱা এনেকুৱা এটা পাত্ৰ আছে বন্ধ পাত্ৰ তাৰ ভিতৰত গেছ আছে এই গেছত কি কৰিছে বিদ্যুৎ বাহিৰৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত কৰিছে মুখ্যম মানে কি আঘাত কৰা এই গেছত বিদ্যুতে যেতিয়া আঘাত কৰিছে তেতিয়া এই বিদ্যুতৰ এই গেছৰ পৰা কিছুমান ৰশ্মি ওলাইছে বিকিৰণ হৈছে ঠিক আছে এই গেছত এনেকে বিদ্যুৎ চালিত কৰিছে দুইফালে এনেকে বিদ্যুৎটো দিব পাৰে জানাই আৰু তাৰ লগাই দিছে সুইচ দিছে এনেকৈ ধৰা হ'ল তোমালোকে জাস্ট এনেকে ধৰি লবা ঠিক আছে তো বিদ্যুৎ দিছে এই গেছত যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰিছে তেতিয়া কি হৈছে এই গেছৰ পৰা কিছুমান ৰশ্মি ওলাইছে সেই ৰশ্মিবোৰক কি বুলি কোৱা হয় কেনেল ৰশ্মি তো 1886 চনত গোল্ডষ্টেইনে গেছৰ বিদ্যুৎ মৈক্ষণত এবিধ নতুন বিকিৰণৰ উপস্থিতি ধৰা পেলাইছিল ইয়াক কেনেল ৰশ্মি বুলি কোৱা হয় আৰু এই কেনেল ৰশ্মি যেতিয়া গোল্ডষ্টেইনে প্ৰথম ধৰা পেলাইছিলে তেতিয়া গম পাইছিলে যে এই কেনেল ৰশ্মিৰ যিটো আধান হেতু ধনাত্মক হয় তোমালোকে জানা কিছুমান বস্তু ধনাত্মক কিছুমান বস্তু ঋণাত্মক আৰু তাৰ কাৰণে যিমান পৃথিৱীত বিদ্যুৎ প্ৰবাহ হয় এই ধনাত্মক আৰু ঋণাত্মকৰ পাৰ্থক্যৰ কাৰণে বিদ্যুৎ প্ৰবাহ হয় তোমালোকে যদি বিদ্যুৎ প্ৰবাহ পাঁচটো বুজিব লাগে তেতিয়া তোমালোকে পৰমাণুৰ গঠন অতি ভালদৰে বুজিব লাগিব তো পৰমাণুৰ গঠনে আসলতে বহুতখিনি বস্তুৰ আৰম্ভণি তো তোমালোকে এখিনি ভালকে মনোযোগ দিবা তো এই গোল্ডষ্টেইনে গম পালে যে ইয়াৰ পৰা যিবোৰ ওলাই হেতু ধনাত্মক হয় কিন্তু জে থমসনে যেতিয়া প্ৰথম ইলেক্ট্ৰন দেখিছিলে তেতিয়া এটো কি গম পাইছিলে যে এটো ঋণাত্মক আৰু জে থমসনৰ কি 1886 জে থমসনে দেখিছিলে 1900 চনত আৰু গোল্ডষ্টেইনে দেখিছিলে 1886 চনত মানে 14 বছৰ আগতে গোল্ডষ্টেইনে এই বিকিৰণ দেখিছিলে আৰু গোল্ডষ্টেইনে বিকিৰণখিনি কি বুলি গম পাইছিলে ধনাত্মক বুলি এই ধনাত্মক ঋণাত্মক আমি আহিম ইয়াৰ পিছত তো গোল্ডষ্টেইনে গম পালে যে এনেকে বিকিৰণ ওলাই আৰু বিকিৰণটো ধনাত্মক সোৱা তোমালোকে যদি সোৱা বিদ্যুৎ নিদিয়াকে যিকোনো বস্তু সাধাৰণতে কি অৱস্থাত থাকে না ধনাত্মক থাকে নে ঋণাত্মক থাকে কি নরমাল অবস্থাত থাকে তোমালোকে বিদ্যুৎ মানে পানীখিনি লাৰি পেলাই কেতিয়াবা শর্ট কৰিছে জানো যদি বিদ্যুৎ নিদিয়া তো একো নকৰা মানে কি তাত বিদ্যুৎ নাই আৰু যদি কৰবা বস্তুত একো বিভব ভেদ নাথাকে তাহলে আমি কি কম এটো ধনাত্মক নহয় ঋণাত্মক নহয় তো এই গ্যাসৰ পৰা যিবোৰ ৰশ্মি ওলাইছিলে সেইবোৰ না ধনাত্মক না ঋণাত্মক নরমাল হ'ব লাগিছিলে কিন্তু এখিনি কি হল এই ৰশ্মিবোৰ ধনাত্মকভাৱে আহিত হল তো তাৰ পৰা গম পালে মানে কি যেটো পৰমাণু হয় আমাৰ এইটো ধনাত্মকও নহয় ঋণাত্মকও নহয় ঠিক আছে কিন্তু এই ৰশ্মিবোৰ যেতিয়া ধনাত্মক আৰু ঋণাত্মক হল এটো ধনাত্মক হল এটো ঋণাত্মক হল তেতিয়া মানুহৰ মূৰত খেলালে যে যিহেতু পৰমাণুবোৰ বা সাধাৰণ পদাৰ্থবোৰ ধনাত্মকও নহয় ঋণাত্মকও নহয় ইয়াৰ পৰা যেতিয়া কিছুমান বিকিৰণ ৰশ্মি ওলাইছে এইবোৰ যেতিয়া ধনাত্মক ওলাইছে তাৰ মানে নিশ্চয় পৰমাণুকো ভাগ কৰিব পাৰি এনেকে ধনাত্মক আৰু ঋণাত্মকৰ পাৰ্থক্যৰ পৰাই প্ৰথম মানুহে আইডিয়া লগালে যে হয় পৰমাণু ভাগ ভাগ হয় আৰু সাধাৰণতে বিদ্যুতৰ যিবোৰ কাৰ্য
কাৰ্যকলাপ আছে সেই বিদ্যুতৰ কাৰ্যকলাপবোৰ চাইও মানুহৰ মূৰত এটা ধাৰণা হৈছিল যে পৰমাণুবোৰক বেলেগ বেলেগকে ভাগ কৰিব পাৰি হেনেকে পৰমাণুবোৰ যে অবিভাজ্য নহয় হেতু উলাই পৰিলে আৰু পৰমাণু অবিভাজ্য নহলে তাৰ কিবা ভাগ থাকিব তো এই ভাগবোৰক কি হল এনেকে ভাগ কৰিলে এটা ধনাত্মক এটা ঋণাত্মক আৰু এটা নিউট্ৰেল মানে এই ধনাত্মকো নহয় ঋণাত্মকো নহয় ঠিক আছে আৰু এই যে পৰমাণু ভাগ হল সেই ভাগবোৰক নাম দিলে যেটো ধনাত্মক তাক নাম দিলে প্ৰোটন যেটো ঋণাত্মক তাক নাম দিলে ইলেক্ট্ৰন আৰু যেটো একো চাৰ্জ নাই একো আধান নাই তাক নাম দিলে নিউট্ৰন তোমালোকে এটা কথা নাভাবিবা যে তিনিওটা বস্তু একে দিনাই একে সময়তে আৱিষ্কাৰ হৈছিল কোনোবাটো যদি 20 বছৰ আগত আৱিষ্কাৰ হৈছিল কোনোবাটো 20 বছৰ পিছত আৱিষ্কাৰ হৈছিল সবতকে প্ৰথমে ধনাত্মকটো আছে কিবা এটা আছে বুলি গোল্ডষ্টেইনে ধাৰণা কৰিছিল কিন্তু 1900ত এই ঋণাত্মক ইলেক্ট্ৰনটো হয় বুলি একদম সিওৰ হৈছিল কিয় প্ৰথম ইলেক্ট্ৰন আৱিষ্কাৰ হৈছিল হেইটো আমি আৰু অলপ আগত পাম এতিয়া কলে কনফিউজ হ'ব তো প্ৰথম ইলেক্ট্ৰন পালে তাৰ পিছত প্ৰোটন পালে আৰু তাৰ বহুত বছৰ পিছতহে একো নাইকিয়া মানে একো আধাৰ নাইকিয়া নিউট্ৰনটো পাইছিলে তো মুঠতে এতিয়া আমি এটা কথা গম পালো যে পৰমাণু তিনিটা উপাংশ আছে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন এইখিনিলৈকে মানুহে গম পালে কিন্তু মানুহে গম পোৱা নাই যে ইয়াৰ আৰ্হিটো কেনেকুৱা আৰ্হিটো মানে চোৱা আমি খালি চকুৰেতো পৰমাণু দেখিব নোৱাৰোৱে অনুবীক্ষণৰ তলত ধৰি লোৱা অনুলৈকে কেতিয়াবা পাৰি আৰু বিৰাট পাৱাৰফুল অনুবীক্ষণ হলে বাট পৰমাণুটো নোৱাৰিয়ে তো পৰমাণুৰ ভিতৰত এই তিনটা কেনেদৰে থাকে আমি জাস্ট থিওৰিটিক্যালি হে আইডিয়া এটা লগাব পাৰো তাক আসলকে ভাঙি আমি চাব নোৱাৰো কাৰণ ইমানে সৰু গতিকে বিভিন্ন ধৰণৰ বিজ্ঞানীয়ে বেলেগ বেলেগ মডেল বেলেগ বেলেগ আৰ্হি প্ৰপ'জ কৰিলে তো আমি এতিয়া পঢ়িম যে এই পৰমাণুৰ ভিতৰত এই ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনটো কেনেদৰে থাকে আৰু কোন কোন বিজ্ঞানীয়ে কি ধৰণৰ আইডিয়া প্ৰপ'জ কৰিছিলে তো তোমালোকৰ এই প্ৰশ্নটো কিতাপত আছে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত আমি পঢ়িম এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত আছে পৰমাণু এটা প্ৰোটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে তো তোমালোকক মই এইমাত্ৰ কি কৈছো যে ইলেক্ট্ৰনে কি কৰে ঋণাত্মক আধান বহন কৰে মানে নেগেটিভ আৰু প্ৰোটনে কি কৰে ধনাত্মক আধান বহন কৰে তো -1 +1 কিমান হ'ব দুইটা যদি একেলগে মিলাই দিও শূন্য গতিকে যেতিয়া এটা ইলেক্ট্ৰন এটা প্ৰোটন এটা পৰমাণুত একেলগে থাকে তেতিয়ালে ইহতে কোনো আধান বহন নকৰে কাৰণ প্ৰতিটোৱে এক আধান বহন কৰিছে তাৰ পিছত তোমালোকক মই জাস্ট ইলেক্ট্ৰন আৰু প্ৰোটন কি অলপমান লিখি দিছো ইলেক্ট্ৰনে ঋণাত্মক আধান বহন কৰে ইয়াক -e ৰে বুজোৱা হয় ইয়াৰ পিছত আৰু তোমালোকে -e দেখিলে বুজিবা হেতু ইলেক্ট্ৰন বুজাইছে ইলেক্ট্ৰন এটাই -1 আধান বহন কৰে ইয়াৰ ভৰ নগণ্য বুলি ধৰা হয় প্ৰোটনে ধনাত্মক আধান বহন কৰে ইয়াক +p ৰে বুজোৱা হয় প্ৰোটন এটাই ধনাত্মক 1 আধান বহন কৰে ইয়াৰ ভৰ ইলেক্ট্ৰনৰ ভৰৰ 2000 গুণ তো চোৱা দুইটাৰে আধান একে কিন্তু ভৰ বেলেগ বেলেগ ইলেক্ট্ৰনৰ ভৰ নগণ্য মানে একদম কম কাৰণ প্ৰোটনৰ ভৰ কিমান ইলেক্ট্ৰনতকৈ 2000 গুণ বেছি পৰমাণুৰ ভৰে ইমান কম তাতে আকৌ ইলেক্ট্ৰনটো ইমানে কম যে প্ৰোটনৰ ভৰ তাতকে 2000 গুণ বেছি সেই কাৰণে আমি কি ধৰি লম যে ইলেক্ট্ৰনৰ ভৰ নাই যদিও আছে কিন্তু আমি নগণ্য বুলি ধৰি লম মানে ধৰিবলগীয়া নহয় আৰু এটো হ'ল ইলেক্ট্ৰন আৰু প্ৰোটনৰ বিষয় নিউটনৰ বিষয় অলপ পিছত পঢ়িম তাৰ পিছত আৰু এটা টপিক আহিব তেতিয়া আহিব তো ইলেক্ট্ৰন আৰু প্ৰোটন বুজি পালা সো ভৰে আধান নিৰ্ণয় নকৰে ইমান ডাঙৰ বস্তু এটাই আৰু ইমান ডাঙৰ বস্তু এটাই দুইটাই সমান আধান বহন কৰিব পাৰে আধান বেলেগ বস্তু ভৰ বেলেগ বস্তু ভৰৰ পৰা বস্তুৰ ওজন পায় আৰু আধানে কি দিব বিদ্যুৎ শক্তি দিব আধানৰ ডিফাৰেন্সে
গতিকে আধান মানে কি হয় বস্তু এটা যেনেকে বস্তুৰ ভৰ থাকে আধানো তেনেকুৱা এটা বস্তুৰ নিজা ধৰ্ম কিন্তু আধান আৰু ভৰ দুটা বেলেগ বেলেগ বস্তু আধানৰ পাৰ্থক্যই বিদ্যুৎ দিয়ে আৰু ভৰৰ পাৰ্থক্যই কি দিয়ে ওজন দিয়ে যেনেকে মোৰ ওজন 60 কেজি কোনোবাৰ ওজন 100 কেজি এটো ভৰৰ পাৰ্থক্য আৰু আধান নাই কি দিব বিদ্যুৎ দিব দুইটা মিক্স নকৰিব এতিয়া আমি পাও আৰ্হিবোৰ মই মাত্ৰ কৈছিলো যে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনটো পৰমাণুৰ ভিতৰত কেনেদৰে থাকে হেতু জানিব লাগিব আমি তো ভাঙি চাব নোৱাৰো তো তাৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তাৰ বিভিন্ন ধৰ্মবোৰ চাই মানুহবোৰে কিছুমান নিজৰ ফালৰ পৰা আৰ্হি প্ৰস্তাৱ কৰিছিলে এনেকা নহয় যে তাক ভাঙি চাই পেলাই ক'ব পাৰিছে এটো জাস্ট থিওৰিটিক্যাল প্ৰস্তাৱিত আৰ্হিহে তো প্ৰথম আৰ্হি দিছিলে থমসনৰ পৰমাণু আৰ্হি থমসন নামৰ ব্যক্তিজনে বিজ্ঞানীজনে তো থমসনে যেটো আৰ্হি দিছিলে হেতু কি নাম আছিলে প্লাম পুডিং মডেল মানে কি হয় পুডিং এটা আমাৰ ইয়াৰ খাদ্য নহয় যদিও আজিকালি কিছু মানে বনায় তো তোমালোকে যদি পুডিং কেনেকুৱা আইডিয়া নাই তোমালোকে এটো তৰমুজৰ লগত কম্পেয়াৰ কৰি লব পাৰা তো তৰমুজৰ ভিতৰত যিখিনি ৰঙা আমি সেইখিনি খাও কিন্তু সেই ৰঙাৰ মাজে মাজে যতে ততে গুটিবোৰ হিচৰিত হৈ থাকে নে নাই তো তৰমুজটো যেনেকুৱা আমাৰ পৰমাণুৰ ভিতৰখনো তেনেকুৱা বুলি থমসনে মানে প্ৰপোজ কৰিছিলে থমসনে কৈছিলে যে পৰমাণুৰ ভিতৰতো কি হ'ব গোটে পৰমাণুটো কি হয় এটা ধনাত্মক গোলক হয় মানে যিখিনি আমি খাও হে গোটেখিনি কি হ'ব ধনাত্মক মানে প্ৰোটনে গোটে গোলকটো বনাই থৈছে আৰু তাৰ মাজত ইলেক্ট্ৰনবোৰ যেনেকে তৰমুজটোৰ ভিতৰত গুটিবোৰ আছে তেনেদৰে সেই ইলেক্ট্ৰনবোৰ সেই ধনাত্মক গোলকটোৰ মাজত যতে ততে হিচৰিত হৈ আছে এই আৰ্হিটো কৰ পৰা আহিলে এই আৰ্হিটো কিয় কলে থমসনে সোৱা ইয়াৰ আগতে যেতিয়া প্ৰোটন ইলেক্ট্ৰন আবিষ্কাৰ হৈছিলে মানুহে গম পাইছিলে যে পৰমাণুবোৰ ভাগ কৰিলে পৰমাণুৰ পৰা কিবা ওলাই অকল পৰমাণুটো নাথাকে তাৰ পৰা গম পাইছিলে যে পৰমাণুৰ পৰা ধনাত্মক অংশ ওলাই ঋণাত্মক অংশ ওলাই কিন্তু এজে হল কি হয় পৰমাণুটো এটা নিউট্ৰেল পৰমাণুটোত না ধনাত্মক আধান আছে না ঋণাত্মক আধান আছে পৰমাণুটো একো নাই বৈদ্যুতিকভাৱে প্ৰসম মানে ধনাত্মক বা ঋণাত্মক গতিকে যদি কিবা এটা বস্তু বৈদ্যুতিকভাৱে প্ৰসম হ'ব লাগে তেতিয়াহলে থমসনে ভাবিলে যদি দুইটা সমান থাকিব লাগে এনেকুৱা ধৰা যাওক যে গোটেইখিনি ধনাত্মক আৰু তাৰ মাজে মাজে ইলেক্ট্ৰনবোৰ আছে কিন্তু এনেকুৱা হ'ব যে দুইটাৰে আধান সমান গতিকে এজে হল যেটো তৰমুজ পোৱা যাব তেতিয়াহলে সেই তৰমুজটো কি হ'ব ঋণাত্মক বৈদ্যুতিকভাৱে প্ৰসম কাৰণ গোটে গোলকটো ধনাত্মক তাৰ মাজত ইলেক্ট্ৰনবোৰ এনেকৈ গুটিৰ নিচিনা থাকিব আৰু সেই গুটিবোৰে কি কৰিব সেই ধনাত্মকটো ঋণাত্মকেৰে প্ৰসম কৰি দিব আৰু ইলেক্ট্ৰনবোৰ ঋণাত্মক তো এইটো আহি দিছিলে থমসনে তো থমসনে কি কৈছিলে থমসনে খ্ৰীষ্টমাছ পুডিং সদৃশ পৰমাণুৰ আৰ্হি এটা উপস্থাপন কৰিছিল তো খ্ৰীষ্টমাছত পুডিং বনায় আৰু পুডিংটো কেনেকুৱা বুলি কওঁ আৰু আমাৰ দৈ নিচিনা খাবলৈ দৈ নিচিনা নহয় একদম গোটা ডাঠ দৈ নিচিনা ধৰি লোৱা সেই দৈ যদি বহুত খিচমিচ মিক্স কৰি দিয়া দুইটা সম্পূৰ্ণ বেলেগ বস্তু মই জাস্ট তাৰ আকাৰ আকৃতি কেনেকুৱা এইটো বুজাবলৈ চেষ্টা কৰিছো আৰু যোনে পুডিং জানা সেইটো জানাই আৰু ধনাত্মক আধানৰ গোলক এটাৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ গোলাকাৰ পুডিং এটাত থকা খিচমিচবোৰৰ দৰে বা তৰমুজৰ আমি খোৱা অংশখিনি কি হ'ব ধনাত্মক গোলক আৰু তাৰ মাজত গুটিবোৰ কি হয় ঋণাত্মক আধান মানে গোটে খোৱা অংশ প্ৰোটন আৰু গুটিবোৰ ইলেক্ট্ৰন থমসনৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একতা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ মানে সমান সমান ধনাত্মক আৰু ঋণাত্মক আধান আছে সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম এইটো আছিল থমসনৰ পৰমাণুৰ আৰ্হি আৰু থমসনৰ আৰ্হিটোৱে এইটো বহুত ভালকে এক্সপ্লেইন কৰিব পাৰিছিলে যে কিহৰ কাৰণে পৰমাণুটো প্ৰসম দুইটা থাকিলেও দুইটাই মিলি পেলাই গোটেই পৰমাণুটো প্ৰসমিত কৰি ৰাখে না ধনাত্মক নে ঋণাত্মক কিন্তু ইয়াৰ পিছত আহিলে ৰাদাৰফোৰ্ড নামৰ এজন বিজ্ঞানী ৰাদাৰফোৰ্ডে কিছুমান পৰীক্ষা নিৰীক্ষা কৰিলে আমি সেই পৰীক্ষাবোৰ পাম এতিয়া তো ৰাদাৰফোৰ্ডৰ পৰীক্ষাত কিছুমান আচৰিত মানে কিছুমান নতুন কথা ওলাই পৰিল নতুন কথা দেখা গ'ল যিবোৰ এই থমসনৰ আৰ্হিটোৱে মানে বুজাব নোৱাৰে থমসনৰ আৰ্হিৰ লগত ৰাদাৰফোৰ্ডৰ পৰীক্ষাৰ যিবোৰ ফলাফল সেই ফলাফলবোৰ নিমিলে তাৰ পৰা গম পোৱা গ'ল যে এই
আৰ্হিটোত কিবা কিবি গড়বড় আছে থমসনৰ আৰ্হিৰ গড়বড়বোৰ কেনেকে ৰাদাৰফৰ্ডে গুচালে সেইটো আমি এতিয়া আলোচনা কৰিম তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা তো ৰাদাৰফৰ্ডে পৰমাণুৰ আৰ্হি দিছিলে আৰু এইটো থমসনকে কাৰেক্ট আছিল তো ৰাদাৰফৰ্ডেও পৰীক্ষা কৰি পেলাই পৰীক্ষাগাৰত চাব বিচাৰিছিল যে পৰমাণুৰ ভিতৰত কি হৈ আছে তো তাৰ কাৰণে তেওঁ কি কৰিছিল সোণৰ পাতল পাত এখন লৈছিল তো সোণৰ পাতল পাত কিয় লৈছিল প্ৰথম প্ৰশ্ন সোণ এনেকুৱা এটা ধাতু যিটো পিটি পিটি একদম মিহি পাত বনাব পাৰি বাকিবোৰ ধাতুৰ যিমান মিহি কৰিব পাৰি সোণৰ আৰু বেছি মিহি কৰিব পাৰি তো যিমান বেছি মিহি হ'ব সব ধৰা হ'ল এখন মানে মই কি কৈছো এনেকুৱা এখন পাত হা মই এই সাইডটোৰ কথা কৈছো এইখন এখন সোণৰ পাত এখন গুটেখন পাত তুমি এই সাইডটোৰ কথা ভাবা তো যদি এনেকুৱা পাত হয় এইখন এখন সেই পাতখন যদি মই অনুবীক্ষণত চাই এনেকুৱা বহল হ'ব তো ইয়াতে বহুতো এনেকে পৰমাণু থাকিব নে নাই পৰমাণু থাকিব এই পাতখন যিমানে মিহি হ'ব এই পৰমাণুৰ সংখ্যা কমি যাব নে নাই তো যদি এইখন পাত ইমান মান বহল হয় ইয়াতে ধৰিলা মই আকিছো চাৰিটা নহয় বহুত হ'ব বাট ষ্টিল চাৰিটা অলপ মিহি হলে তিনটা আৰু অলপ মিহি হলে এটা তো এটা পাতৰটো এটা পৰমাণুৰ লাইন থকা পাতটো বনাব নোৱাৰি বাট যিমানে মিহি কৰিব কি হ'ব এই পৰমাণুৰ সংখ্যা কমি যাব এই মানে বহলকে তাৰ মানে কি হ'ব যদি তাৰ মাজেৰে কিবা পাৰ কৰাই দিয়া যায় কি অকল এটা পৰমাণুত খুন্দা খাব বা দুটা পৰমাণুত খুন্দা খাব কিন্তু যদি এখন বহল মানে এই পাতটো যদি বহল হৈ যায় উদাহৰণ স্বৰূপে এই কিতাপখন চোৱা কিবা এটা যদি মই বেজিয়াৰ মাজেৰে পাৰ কৰাই দিও ই প্ৰতিটো পেজ পাৰ হৈ যাব নে নাই তো ধৰা হল এই প্ৰতিটো পেজে এটা এটা পৰমাণু বুজাইছে ধৰি লবা হা পৰমাণু গোল হয় এই প্ৰতিটো পাতে এটা এটা পৰমাণু বুজাইছে বেজিটো যদি ইয়াৰ মাজেৰে পাৰ হ'ব এই প্ৰতিটো পাত ক্ৰস কৰি যাব লাগিব এটা মই এই কিতাপখন আধা কৰি দিলো কি হ'ব ই পাৰ এই বেজিটো পাৰ হৈ যোৱা পৰমাণুৰ সংখ্যা কমি যাব এনেকে এইখনক যদি মই পাতল কৰি 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 যাই থাকো যদি মই অকল এটা পাত লওঁ এনেকে অকল এটা পাত লওঁ তেতিয়া কি হ'ব বেজিটো অকল এটা পাত মানে এটা পৰমাণুৰ মাজেৰে পাৰ হৈ যাব কিন্তু ইমান পাতল কৰিব নোৱাৰি তো এটা পৰমাণু থকালৈকে নোৱাৰে বাট সোণটো ললে কি হয় বহুত পাতল হৈ যায় গতিকে যিটো বস্তু পাৰ কৰি যাব কেৱল এটা বা দুটা পৰমাণুতহে খুন্দা লাগিব সেই কাৰণে সোণৰ পাত লোৱা হৈছিল যাতে যিমান পাৰে সিমান পাতল কৰিব পাৰে দুই নম্বৰ কি কৰিছিল এই সোণৰ পাতখনৰ মাজেৰে আলফা ৰশ্মি এইটো এটা ৰশ্মি হা আলফা ৰশ্মি পাৰ কৰাই দিছিল তো এই আলফা ৰশ্মিটো কি হয় হিলিয়ামৰ পৰমাণু হয় এতিয়ালৈকে তোমালোকে হিলিয়ামৰ পৰমাণু বুলি ভাবি থোৱা হিলিয়ামৰ পৰমাণু ইয়াতকে বেছি আৰু অলপ আছে অকল হিলিয়ামৰ পৰমাণুৰ পৰা আলফা ৰশ্মি নাপায় কিবা অলপ কৰিব লাগিব হিখিনি তোমালোকে যেতিয়া পৰমাণুৰ আকাৰ বুজিবা তাৰ পিছত মই আলফা ৰশ্মিকে আকৌ বুজাই দিম তো হিলিয়ামৰ পৰমাণু কি কৰে এনেকে আহি খুন্দা মাৰে পৰমাণুটো অকমানিয়ে তো কিবা প্ৰকাৰে কি কৰে কিছুমান মেথড আছে আৰু যৰ পৰা কি কৰে এই হিলিয়ামৰ পৰমাণু আহি খুন্দুৱাব পাৰে তো এই হিলিয়ামৰ পৰমাণু আহি কি কৰে এই পাতল সোণৰ পাতখনত খুন্দা মাৰে এই মাত্ৰ যে মই কলো তো ধৰি লোৱা এখন সোণৰ পাত এটো হিলিয়ামৰ ৰশ্মি আহি ইয়াক খুন্দা মাৰিব ইয়াক খুন্দা মাৰি হয়তো ইয়াৰ মাজেৰে পাৰ হৈ গুচি যাব পাৰে বা ইয়াক খুন্দা মাৰি এনেকে ঘূৰি যাব পাৰে হেইটোই হ'ব পসিবিলিটি হয় নে নাই ইয়াৰ মাজেৰে পাৰ হৈ যাব বা এনেকে খুন্দা মাৰি ঘূৰি যাব এই দুটা পসিবিলিটি হ'ব লাগে তো এইটো পৰীক্ষা কৰিছিল ৰাদাৰফৰ্ডে তো পৰীক্ষাটোত মই আকৌ এবাৰ কি কৰিছিল এখন সোণৰ পাত লৈছিলে সেই সোণৰ পাতখন ইমান পাতল আছিল যে তাত 1000 মান পৰমাণু আছিল বেছি নাই সব পৰমাণুৰ আকাৰ অতি সৰু গতিকে 1000 পৰমাণু থাকা মানেও বহুত সৰু পৰমাণুৰ আকাৰ কিমান জানা মানে 1 মিটাৰক 100 কোটি ভাগ কৰিব লাগিব 1 মিটাৰক 100 কোটি ভাগ কৰি যদি এটা ভাগ লোৱা তেতিয়াহে এটা পৰমাণু পাবা 1 মিটাৰ মানে কিমান ইমান মান হ'ব তো
ইয়াক যদি 100 কোটি ভাগ কৰা কিমান ডাঙৰ হ'ব গতিকে ইমান ভাগ ললেতো তুমি সোণৰ পাতখন নাথাকিবই গতিকে যিখন সোণৰ পাত ৰাদাৰফৰ্ডে লৈছিলে তাত এই বহলটোত এনেকে 1000 মান পৰমাণু আছিলে তাতকে বেছি নাছিলে 1000 থাকিলে কি হ'ব তাতকে পাতক নোৱাৰিয়ে যিমান পাৰি সিমানহে ল'ব আৰু তো সেই সোণৰ পাতখন লৈ পেলাই তাৰ মাজেৰে আলফা ৰশ্মি পাৰ হৈ যাবলৈ দিছিলে তো থমসনে যেটো মডেল কৈছিলে থমসনে কোৱা মডেলটো কি আছিল যে এই গুটেটো ধনাত্মক এই গুটে বস্তুটো ধনাত্মক আৰু ইয়াৰ মাজে মাজে এনেকে দলকে কি থাকে ঋণাত্মকবোৰ থাকে তো এনেকুৱা যদি হোল হয় তেতিয়াহলে কি হ'ল আৰু দুইটাই সমান পৰিমাণৰ থাকে ধনাত্মক সমান পৰিমাণৰ ঋণাত্মক সমান পৰিমাণৰ যদি থমসনৰ মডেলটো শুদ্ধ হ'ল হয় তেতিয়াহলে কি হ'ল হয় এই আলফা ৰশ্মিবোৰ ইটো পাৰ হৈ গ'ল এইটো খুন্দা লাগি গুছি আহিলে কোনোবাটো পাৰ হ'ব কোনোবাটো খুন্দা লাগি গুছি আহিব কিন্তু যেহেতু দুইটা সমানে হিচৰিত হৈ আছে আৰু কোনটো বেছি কোনটো কম একো কোৱা নাই তেতিয়াহলে কি হ'ব 50-50 হ'ব 50% ৰশ্মি পাৰ হৈ যাব 50% ৰশ্মি ঘূৰি আহিব বা 50% নহলেও 45-55 তাৰ ওচৰে পাজৰে হ'ব লাগিছিলে কিন্তু ৰাদাৰফৰ্ডে পৰীক্ষা কৰি কি পালে জানা এটা বহুত আচৰিত ৰিজাল্ট পালে ৰাদাৰফৰ্ডে পৰীক্ষা কৰি পালে 12,000 ৰশ্মিৰ কেৱল এটা ৰশ্মি খুন্দা খাই ঘূৰি আহে ভাবা 12,000 ৰশ্মি ডাইৰেক্ট পাৰ হৈ গৈ আছে মাত্ৰ এটা ৰশ্মি ঘূৰি আহিছে ইয়াৰ পৰা কি বুজা গ'ল ৰাদাৰফৰ্ডে এইটো কনক্লুজন পালে যে ইয়াৰ মাজেৰে যিবোৰ আলফা ৰশ্মি পাৰ হৈ গৈছে হেবোৰ 12,000 টা যদি যায় তাৰ মাজত মাত্ৰ এটাহে কিমান হ'ব 0.0001% মানহে কি হ'ব ৰশ্মি ঘূৰি আহিছে যদি থমসনৰ মডেলটো শুদ্ধ হ'ল হয় দুটাটো সমান পাৰ হৈ গ'ল সমান খুন্দা লাগি ঘূৰি আহিল কিন্তু কেৱল 12,000 ৰশ্মি এটা ৰশ্মিহে ঘূৰি আহিছে তাৰ আগতে এটা কথা কৈ দিও যেটো আলফা ৰশ্মি হয় এটো কি হয় ধনাত্মক তো যদি কিবা ৰশ্মি এটা একো বাধা নোপোৱাকে পাৰ হৈ গৈছে তাৰ মানে কি বুজি পালে ৰাদাৰফৰ্ডে এইটো কনক্লুজন দিলে যে যেটো আমাৰ পৰমাণু সেই পৰমাণুৰ ম্যাক্সিমাম ঠাই খালি একো নাই খালি আৰু একদম যিখিনি মেইন ভৰ ওজন সেই গুটে ভৰখিনি কি হয় কেন্দ্ৰত থুপ খাই আছে এই কেন্দ্ৰ পৰমাণুৰ আৰ্হিটো এনেকুৱা বুলি ৰাদাৰফৰ্ডে মানে কি ক প্ৰপোজ কৰিলে আৰ্হিটো দিলে তো এইটো এটা পৰমাণু ধৰিলা ইয়াৰ গুটে যিখিনি মূল ভৰ সেই গুটেখিনি ইয়াৰ মাজত থুপ খাই আছে আৰু বাকি গুটে অংশ খালি আৰু ৰাদাৰফৰ্ডৰ এই আৰ্হিটো ইখিনিলৈকে শুদ্ধ আছিল ৰাদাৰফৰ্ডে যে ক'লে যে ইয়াৰ ম্যাক্সিমাম ঠাই খালি কেৱল একদম সামান্য সোৱা খালি ঠাই হলেহে এক গুটে 12,000 যেনি তেনি পাৰ হৈ গৈছে মাত্ৰ যোনটো এইটোত খুন্দা খাইছে সেইটোহে ঘূৰি গৈছে কাৰণ এইটো এটা ওজন থকা কিবা আছে বাকিবোৰ এনেকে চাৰিওপিনে পাৰ হৈ গৈছে ঠিক আছে এনেকে পাৰ হৈ গৈছে কিমান ৰশ্মি পাৰ হৈ গৈ আছে জাস্ট যেটো ইয়াত খুন্দা খাইছে সেইটোহে ঘূৰি যাব এনেকে আহিলে খুন্দা খালে এনেকে ঘূৰি গ'ল তো তোমালোকে এতিয়া জানিবৰ কাৰণে মই কম্পেৰিজনটো দিও ধৰা হল এখন ফুটবল ফিল্ড আছে সেই ফুটবল ফিল্ডখনত যদি এটা কলম থোৱা এই পৰমাণুৰ আকাৰৰ লগত তুমি কল্পনা কৰিব পাৰিবা মানে গুটে ফুটবল ফিল্ডখন এটা পৰমাণু আৰু তুমি যদি ফুটবল ফিল্ডৰ মাজত এটা কলম থৈছা সেই কলমটো হৈ গ'ল তাৰ কেন্দ্ৰত থকা ভৰ অংশ গতিকে 12,000 তো তুমি দূৰৰ পৰা ফুটবল ফিল্ডত খেল দলিয়াই আছা তো নিশ্চয় ফুটবল ফিল্ডখনত সেই যেটো মাজৰ কেন্দ্ৰ তাত ফিল লাগাৰ চান্স কিমান হ'ব বহুত কমি যাব নে নাই কাৰণ তুমি সমানে গৈ আছে বাকিবোৰ গুটে কতো নালাগাকে ফিল্ডৰ মাজেৰে পাৰ হৈ যাব এই পেনটো থুকাৰ কি ক প্ৰবেবিলিটি কমি যাব গতিকে তোমালোকে এই ফটোটো এক্সাক্ট বুলি নাভাবিবা ইয়াতে 1200 আৰু এটা নহয় কিন্তু ভাবা এখন ডাঙৰ ফুটবল ফিল্ডত এটা পেন এতিয়াটো ধুনিয়াকে তো সেই পৰমাণুৰ আকাৰটো তুমি হেনেকে ধৰি লব পাৰা এখন ফিল্ডৰ মানে সৰু কৰি আনা কম্পেৰিজনত কৈছো মই এই পৰমাণুৰ ভিতৰ যিখিনি মেইন মানে
থাকিব এইখিনি মাজত থাকিব তো এইখিনি যায় খুন্দা খাই ঘূৰি আহিছে তো যেটো আলফা ৰশ্মি আছিলে হেতু হল ধনাত্মক গতিকে চল আমি জানো যে ধনাত্মকে কি কৰে বিকৰ্ষণ কৰে আৰু ধনাত্মক ঋণাত্মকে আকৰ্ষণ কৰে যেহেতু এই আলফা ৰশ্মিটো ধনাত্মক গতিকে মাজত যেটো থাকিলে যিয়ে ইয়াক ঘূৰাই পঠাইছে হেতু কি হ'ব ধনাত্মক তো ৰাদাৰফৰ্ডে পৰীক্ষাটোৰ পৰা ইখিনি কনক্লুজন দিছিলে যে পৰমাণুৰ ম্যাক্সিমাম ঠাই খালি আৰু তাৰ যিখিনি তাৰ সেন্টাৰত আৰু সেই গুটে পৰমাণুটো কি হয় এটা গোলাকাৰ আকাৰৰ আৰু তাৰ কেন্দ্ৰত গুটে ভাৰখিনি থুপ খাই থাকে এইটো দিছিলে ৰাদাৰফৰ্ডে আৰু যেহেতু আলফা ৰশ্মি ধনাত্মক ইয়াৰ পৰা ঘূৰি আহে গতিকে কেন্দ্ৰত কোনটো অংশ থাকিব ধনাত্মক অংশ মানে প্ৰোটনখিনি কেন্দ্ৰত থাকিব আৰু ইলেক্ট্ৰনখিনি কি হ'ব তাৰ চাৰিওফালে ঘূৰি থাকিব ইলেক্ট্ৰনখিনি তো এইটো যদি পৰমাণু হয় এইটো যদি প্ৰোটন হয় ইলেক্ট্ৰনবোৰ কি কৰিব এই প্ৰোটনৰ চাৰিওপিনে এনেকে ঘূৰি থাকিব এইটো আৰহি দিছিলে ৰাদাৰফৰ্ডে তোমালোকে সাকে ৰাদাৰফৰ্ডৰ আৰহিটো বুজি পালা ৰাদাৰফৰ্ডে কোনটো বস্তু কিয় লৈছিলে পৰীক্ষাটো কেনেকে কৰিছিলে আৰু এই পৰীক্ষাটোৱে আগৰ থমসন আৰহিটো কিয় ভুল বুলি প্ৰমাণিত কৰিছিলে বুজি পালা এতিয়া আমি লিখি লম যে ৰাদাৰফৰ্ডে কি কৈছিলে একে কথাখিনি বোৰ্ডত লিখি আৰু মই সময় নষ্ট নকৰো ডাইৰেক্ট কিতাপৰ পৰা কৈ দিম তেও সোণৰ পাত বাছি লৈছিল কাৰণ তেও যিমান সম্ভৱ সিমান পাতল স্তৰ এটা বিচাৰিছিল সেই সোণৰ পাতখন প্ৰায় 1000 পৰমাণুৰ ঠাক এটাৰ সমানহে ডাঠ আছিল এইখিনি মই কৈলো এইমাত্ৰ আলফা কণাবোৰ ডি আধানযুক্ত হিলিয়াম আয়ন তো হিলিয়াম আয়ন কিয় মই কৈছিলো অলপ আগতে ডি আধানযুক্ত মই পিছত বুজাই দিম ডি আধানযুক্ত মানে কি হয় যেতিয়া আমি পৰমাণুৰ গতে আৰহি বুজিম তেতিয়া তোমালোকক আধান কি বুজি পাবা যেহেতু হিহতৰ ভৰ 4u গতিকে তীব্ৰবেগী আলফা কণাবোৰ যথেষ্ট শক্তিশালী এই ইউৰ ধাৰণাটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰত আছে এইটো অলপ পিছত পঢ়াম গতিকে এইখিনি এতিয়া তোমালোকে নুবুজা পিছত বুজাই দিম সোণৰ পৰমাণুত থকা উপপাৰমাণৱিক কণাবোৰৰ দ্বাৰা উপপাৰমাণৱিক কণা মানে এইমাত্ৰ যে পঢ়িছিলো প্ৰোটন ইলেক্ট্ৰন এইবোৰ কণাবোৰৰ দ্বাৰা আলফা কণাবোৰ বিক্ষেপিত হ'ব বুলি ধাৰণা কৰা হৈছিল আলফা কণাবোৰ প্ৰোটনতকৈ যথেষ্ট গধুৰ আছিল বাবে কণাবোৰ বিক্ষেপণ খুব বেছি হ'ব বুলি অৱশ্যে তেওঁ আশা কৰা নাছিল মানে কি আলফা কণাবোৰৰ ওজন 4u আৰু প্ৰোটনৰ ওজন কিও 1u গতিকে এই 4 গুণ বেছি গতিকে গুটেবোৰটো বিক্ষেপিত নহয় কিন্তু তেওঁ আশা কৰিছিল যে আলফা কণাবোৰ এনেকে আহি পেলাই সেই পৰমাণুত খুন্দা খাই পেলাই প্ৰোটনত খুন্দা খাই ঘূৰি যাব বুলি কিন্তু তেওঁ আশা কৰা মতে নহল এই চিত্ৰটো এইটো চিত্ৰত কি মানে ৰাদাৰফৰ্ডৰ পৰীক্ষাটোৰ কথাখিনি অলপ বুজাইছে কিন্তু এই চিত্ৰটোত এটা ভুল আছে কি যেটো এতিয়া আঁকিব নোৱাৰো সো এই গোলটোৰ ভিতৰত এই যেটো কেন্দ্ৰত প্ৰোটন দিছে এনেকে থাকে আৰহিটো এটো কিন্তু সাইজটো এটো নহয় কাৰণ এই সাইজটো কেনেকুৱা হ'ব লাগিব এখন ডাঙৰ ফিল্ডত এটা কলম থলে যেনেকুৱা হ'ব হেনেকুৱা কিমান ডাঙৰ হ'ব লাগিব হেতুটো আঁকা সম্ভৱে নহয় তো ধৰিলো এনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে আলফা কণাবোৰ এনেকে তাৰ মাজেৰে পাৰ হৈ গৈছিলে আলফা কণা বিচ্ছুৰণ পৰীক্ষাৰ উপলব্ধ ফলবোৰ কিন্তু সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল পৰীক্ষাটো দেখা গৈছিল যে সৰহভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতখনৰ মাজেৰে পোনে পোনে পাৰ হৈ গৈছিল কিয় গৈছিল মই মাত্ৰ বুজাই দিলোৱে কিছুমান আলফা কণা পাতখনৰ দ্বাৰা কিছু পৰিমাণে বিক্ষেপিত হৈছিল বিস্ময়কৰভাৱে প্ৰতি 12000টা কণাত একোটাকৈ কণা প্ৰক্ষেপিত হোৱা দেখা গৈছিল তো এই মানে বস্তুটো ৰাদাৰফৰ্ড ইমান আচৰিত হৈছিল যে ৰাদাৰফৰ্ডে এটা বহুত মানে জমনি কমেন্ট দিছিলে কি কৈছিলে যে পৰীক্ষালব্ধ এই ফল এখিলা টিস্যু কাগজৰ দ্বাৰা বন্দুকৰ গুলি এটা প্ৰক্ষেপিত কৰাৰ দৰে অবিশ্বাস্য টিস্যু পেপাৰ মানে এখন কাগজেৰে যদি গুলি এটা তুমি ঘূৰাই পঠাব পাৰা হেনেকুৱা অবিশ্বাস্য ফল পাইছিলে পৰীক্ষাটোৰ সিদ্ধান্তসমূহ বুজিবলৈ মুকলি পথাৰত এটা কামৰ কথা ভাবা যাওক এই মাত্ৰ মই কৈছিলো যে এখন ফিল্ডত এটা পেন থৈ তোমালোকে যদি সেই পেনটো ঠুকিবলৈ চেষ্টা কৰা সেই একে ধৰণৰে এইটো এটা উদাহৰণ যাতে তোমালোকে বুজিব পাৰা যে ৰাদাৰফৰ্ডে আসলতে কি কৰিছিলে ধৰা চকুমুদি এজন শিশু এখন দেৱালৰ সন্মুখত থিয় হৈ আছে কিছু দূৰৰ পৰা তেওঁক দেৱালখনলৈ শিলগুটি দলিয়াবলৈ দিয়া হ'ল
শিলগুটি এটা যেতিয়া দেৱালখনৰ গাত পৰিবগৈ তেওঁ এটা শব্দ শুনিবলৈ পাব সো ৰাদাৰফৰ্ডেও কি কৰিছিলে ৰবা মই এখিনি আকি পেলাই তোমালোকক বুজাই দি আছো সো তোমালোকক দিয়া উদাহৰণটোত কি কৈছে এজন লৰা আছে আৰু ইয়াতে এখন ওয়াল আছে লৰাজনে এটা শিল দলিয়াইছে আৰু এই শিলটো যিমান বাৰে আৰু লৰাজনৰ কি হৈছে চকুত কাপোৰ বান্ধি থোৱা হৈছে তো এই শিলটো যিমান বাৰে এই ওয়ালখনত খুন্দা লাগিব সিমান বাৰে শব্দ শুনা যাব লৰাজনে শিল দলিয়াইছে 10টা শিল দলিয়াইছে একো বাধা পোৱা নাই তো কি হ'ব 10টা শিলে যাই পেলাই ইয়াত লগ লাগিব হয় নে নহয় তো এতিয়া কি কাম কৰিছে যে ইয়াতে এখন কাটাতাৰৰ বেৰ দি দিছে কাটাতাৰৰ বেৰ কি হয় এনেকা থাকিব নে নাই তো কাটাতাৰৰ বেৰখন যদি তোমালোকে বহলাই চোৱা কেনেকুৱা হ'ব লৰাজনৰ চকুত কাপোৰ বন্ধা আছে গতিকে লৰাজনে যেতিয়া শিল দলিয়াব কোনোবাটো শিল এই ফুটাৰ মাজেৰে পাৰ হৈ যাব আৰু কোনোবাটো শিল ইয়াত লাগি পেলাই ঘূৰি আহিব হয় নে নহয় তো এইখন ধৰিলা কাটাতাৰৰ বেৰ তো কেইটামান শিল ধুনীয়াকে পাৰ হৈ গুচি যাব আৰু কেইটামান শিল কি হ'ব এনেকে ইয়াতে লাগি ঘূৰি গুচি আহিব তো এই উদাহৰণটো যদি বুজি পাইছা এতিয়া এইটোক ৰাদাৰফৰ্ডৰ পৰীক্ষাটোৰ লগত আমি কম্পেয়াৰ কৰিম ৰাদাৰফৰ্ডে কি কৰিছিলে এই মানুহটোৰ হলনি কি কৰিম এবাৰ আমি আলফা কণিকা ইয়াৰ পৰা গৈ আছে ইয়াতে যিখন ওয়াল আছিলে তাত এখন কি কৈছে ফটোগ্ৰাফিক ফিল্ম থৈছে ফটোগ্ৰাফিক ফিল্ম মানে ধৰিলা আগৰ দিনৰ কেমেৰাৰ যে ৰীল আছিলে হেনেকুৱা তাত যদি গৈ ইয়াতে বেৰখনত শিলগুটি লগিছে শব্দ হৈছে এই ফটোগ্ৰাফিকখনত কি হ'ব যেতিয়া এই আলফা কণা গৈ ইয়াতে খুন্দিয়াব ইয়াত এটা চিকমিকনি উঠিব আৰু পিছত যদি এখন সোৱা যায় তেতিয়া হলে এনেকে এনেকে কি হ'ব প্ৰতিটো শিলে খুন্দা মাৰাৰ দাগ থাকি যাব যিমানটা শিল খুন্দা মাৰিছিলে সিমানটা দাগ ইয়াতে থাকি যাব শিল মানে ইয়াতে আলফা গতিকে যিমানটা আলফা কণা ইয়াতে খুন্দা মাৰিছিলে সিমানটা দাগ থাকি যাব একো বাধা নাই যিমানটা আলফা কণা গৈছে গতিকেটা ইয়াতে খুন্দিয়াব এবাৰ ইয়াতে কি কৰিছে এই সোণৰ পাতখন দি দিছে এই সোণৰ পাতখন দি দিয়াৰ লগে লগে কি হৈছে আগতে যিমান গৈছিলে তাতকে কম আলফা কণা এই ফটোগ্ৰাফিক ফিল্মখনত খুন্দা মাৰিছে কিন্তু যিমান কম আশা কৰিছিলে সিমান কম হোৱা নাই তাতকে বহুত বেছি আলফা কণা গৈ পাইছে কিমান 12000 মাত্ৰ এটাহে ঘূৰি আহিছে তো এইটো আছিল ৰাদাৰফৰ্ডৰ পৰীক্ষা তো এই সোণৰ পাতখনৰ পৰা যে 12000 এটা ঘূৰি আহিলে তাৰ পৰা কি বুজিলে যে গোটে পৰমাণুটো অলমোস্ট অংশ খালি কেৱল কিছু অংশহে ভিতৰত মানে কিছু অংশহে ডাঠ হৈ মাজত আছে এইটো আছিল ৰাদাৰফৰ্ডৰ পৰীক্ষাটো ধৰা চকুমুজি এজন শিশু এখন দেৱালৰ সন্মুখত থিয় হৈ আছে কিছু দূৰৰ পৰা তেওঁক দেৱালখনলৈ শিলগুটি দলিয়াবলৈ দিয়া হ'ল শিলগুটি এটা যেতিয়া দেৱালখনৰ গাত পৰিবগৈ তেওঁ এটা শব্দ শুনিবলৈ পাব যদি তেওঁ 10 বাৰ এই কাম কৰে তেওঁ 10 বাৰে একোটা শব্দ শুনিব চকু বান্ধি ৰাখিয়ে শিশুটিক এবাৰ কাটাতাৰৰ বেৰ এখনলৈ শিলগুটি দলিয়াবলৈ দিয়া হওক এইবাৰ তেওঁ আগৰ দৰে প্ৰতিবাৰতে বেৰখনত শিলগুটি পৰা শব্দ শুনিবলৈ নাপাব কাৰণ সৰহভাগ শিলগুটিয়ে বেৰখনৰ ফাকেৰে সৰকি পাৰ হৈ গৈছে একে যুক্তিৰ আধাৰত আলফা কণা বিচ্ছুৰণৰ পৰীক্ষাটোৰ পৰা ৰাদাৰফৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছিল তো তোমালোকক মই কি সিদ্ধান্ত আগতে বুজাইছো এই যুক্তিটো এইমাত্ৰ বুজাই দিলো এই সিদ্ধান্তকেইটা পৰীক্ষাত আহে গতিকে সিদ্ধান্তকেইটা বুজিও লোৱা আৰু পৰীক্ষাত যাতে লিখিব পাৰা একাৰণে মুখস্থ কৰি লবা পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠাইয়ে শূন্য কাৰণ সৰহভাগ আলফা কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছে চোৱা মেক্সিমাম পাৰ হৈ গৈছে নে নাই কেইটামানহে বিক্ষেপিত হৈছে গতিকে কি হ'ব যদি একো বাধা নাই হি পাৰ হৈ গৈছে তাৰ পৰা কি বুজিছে যে ইয়াৰ ভিতৰভাগৰ বেছিভাগ অংশই খালি খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল ই হুচাই যে পৰমাণু এটা ধনাত্মক আধানে নিচে কম ঠাই অধিকাৰ কৰি আছে এই যে ধনাত্মক আধান বুলি কেনেকৈ গম পালে কাৰণ যেটো আলফা কণা আছিলে আমাৰ
এই চোৱা আগৰ পেজত এই আলফা কণাটো কি হয় ধনাত্মক আধান গতিকে কেৱল ধনাত্মক আধানেহে ধনাত্মক আধানক বিক্ষেপিত কৰিব পাৰে গতিকে যিখিনি বিক্ষেপণ কৰিছে এইখিনি কি হ'ব ধনাত্মক আধান আলফা কণাবোৰৰ নিচে ক্ষুদ্ৰ অংশ এটা 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল 180 ডিগ্ৰী মানে কি এনেকে আহি যদি পুৰা ঘূৰি যায় হেতুক 180 ডিগ্ৰী বুলি ক'ব আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচে কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো হুচাইছে মানে কি ধনাত্মক আধান পৰমাণুটোৰ একদম কম অংশতে কেন্দ্ৰীভূত হৈ আছে বাকি অংশ খালি আৰু সেই কম কেন্দ্ৰতে ধনাত্মক আধান আছে বাকি অংশ খালি তথ্যসমূহৰ পৰা তেওঁ গণনা কৰিছিল যে নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধতকৈ প্ৰায় 10⁵ 10,000 গুণে কম মানে কি পৰমাণুটোৰ যদি 10,000 পৰমাণুৰ আকাৰ যদি 10,000 মিটাৰ হয় তেতিয়াহলে নিউক্লিয়াছৰ আকাৰ কিমান হ'ব 1 মিটাৰ ৰাদাৰফোৰ্ডে তেওঁৰ পৰীক্ষাটোৰ ভিত্তিত পৰমাণুৰ নিউক্লিয় আৰ্হি এটা আগবঢ়াইছিল ইয়াৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ'ল তোমালোকে ৰাদাৰফোৰ্ডৰ সিদ্ধান্তক এটা গম পালা এতিয়া এই সিদ্ধান্তবোৰৰ পৰা ৰাদাৰফোৰ্ডে পৰমাণুৰ আৰ্হিটো কেনেকুৱা হেতু দিছে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে ইয়াক নিউক্লিয়াছ বোলে পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছতে থুপকাই থাকে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু তো এই তিনটাৰ পৰা মই ৰাদাৰফোৰ্ডে কি কৈছিলে সেই আৰ্হিটো আঁকি দিওঁ তো ৰাদাৰফোৰ্ডে কি আৰ্হি দিছিলে যে পৰমাণু এটাৰ আটাইবোৰ ভৰ ইয়াৰ কেন্দ্ৰত থুপ খাই থাকে আৰু এইটো কি বোলে নিউক্লিয়াছ আটাইবোৰ ভৰ মানে কি ম্যাক্সিমাম ভৰ গুটেখিনি নহয় আৰু বাকিখিনি ইয়াৰ চাৰিওফালে ঘূৰি থাকে নিজ কক্ষপথত ঘূৰি থাকে তোমালোকে আমাৰ সৌৰজগতখন যেনেকুৱা হেনেকুৱা ধৰি ল'ব পাৰা সূৰ্যটো কি হয় নিউক্লিয়াছ তাৰ চাৰিওফালে বুধ শুক্ৰ পৃথিৱী এনেকে নিজ নিজ কক্ষপথত যেনেকে ঘূৰি থাকে পৰমাণুটো ঠিক তেনেকুৱা সূৰ্যটো নিচিনা নিউক্লিয়াছটো সূৰ্যটোৰ আটাইতকৈ বেছি ভৰ ইয়াতো নিউক্লিয়াছটোৰ ভৰ আটাইতকৈ বেছি সূৰ্যৰ পৰা বুধলৈকে বহুত বেছি অংশ খালি হয়নে নাই একো নাই বুধৰ পৰা শুক্ৰলৈকে একো নাই তো এইবোৰ পৰমাণু যেনেকে মাজত খালি ঠাই আছে মই এতিয়া এটা কক্ষপথতে আঁকিছো ইয়াৰ পিছত তোমালোকে গম পাবা যে এটা কক্ষপথ নহয় বেলেগ বেলেগ কক্ষপথত এই ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ঠিক আছে এইটো দিছিলে ৰাদাৰফোৰ্ডে কিন্তু ৰাদাৰফোৰ্ডে দিয়া আৰ্হিটোতো কিছুমান ভুল আছিলে সেই ভুলবোৰ কি আৰু সেই ভুলবোৰ কোনে কেনেকে শুদ্ধ কৰিলে সেইটো আমি পিছৰ ক্লাছত আৰম্ভ কৰিম আজি অলৰেডি ক্লাছটো বহুত দীঘল হৈ গ'ল তো আশা কৰো তোমালোক সকলোৱে ভালদৰে ধৰিব পাৰিছা তোমালোকে ৰাদাৰফোৰ্ডৰ আৰ্হি ৰাদাৰফোৰ্ডে পৰীক্ষাটোত কি কৰিছিলে তাৰ পৰা কি সিদ্ধান্ত পাইছিলে আৰু ৰাদাৰফোৰ্ডে দিয়া পৰমাণুৰ আৰ্হি এই তিনিটা বস্তু বহিত ধুনিয়াকে লিখি লবা তোমালোকৰ কিতাপত একদম 1-2 পইণ্ট হিচাপে দিয়া আছে গতিকে মই আৰু এক্সট্ৰাকে বোৰ্ডত লিখি নিদিও আশা কৰো তোমালোকে সকলোৱে ভালকে পঢ়িবা অহা ক্লাছত পুনৰ লগ পাম আজিৰ কথাখিনি আৰু এবাৰ ভাবি চাবা আৰু কিতাপৰ পেজ 3টা পঢ়ি চাবা থ্যাংক ইউ